অপথ্য ভোজনে ৰাখন দুকধন তৰি ক্ষুধা তৃষ্ণা লোভ মোহ শীত উষ্ণ যত ঋষভে ঈশ্বৰে মোক ৰাখন তোক অৰাম যগে ৰাখন তোক মোক লোক কলংকত বলভদ্ৰে ৰাখন তোক দুঘট কালত অনন্তে ৰাখন মোক সৰ্পৰ বিষত ভগৱন্ত ব্যাসে ৰাখন তোক জ্ঞানত বুদ্ধে ৰাখন তোক পাখন দৰ বিবাদত কলকি ৰাখন তোক কলি মলপাতে কত প্ৰভাৱত কেশৱে ৰাখন গৰা ধৰি গোবিন্দে ৰাখন মোক বেণুবাদ্য কৰি এতিয়া পুনৰ কৈছে যে নৰকত হন্তে ৰাখন তোক মহাহৰি অপথ্য ভোজনে ৰাখন তোক ধনন্তৰী এতিয়া নৰকত আমাক ৰাখিবৰ কাৰণে ৰক্ষা পাবৰ কাৰণে এই কথাখিনি আমাক অকণমান বিপঙত পেলায় নহয় জানো বাৰু মৃত্যুৰ পিছতহে বোলে আমাৰ বিচাৰ হয় স্বৰ্গত যাব নে নৰকত যাব কিন্তু এতিয়াতো ভাগৱতে কৈছে যে সৰ্বখনতে আমাৰ স্বৰ্গ বা নৰক সম্ভৱ হ'ব পাৰে গতিকে নৰকত যেতিয়া পঢ়ো তেতিয়া আমি এটা নাম ল'ব লাগে সেই নামটো হৈছে কি মহাহৰি মহাহৰিয়ে আমাক নৰকৰ পৰা ৰক্ষা কৰে অৰ্থাৎ আমি কৰ্মসূত্ৰে যিমানবিলাক আমি যন্ত্ৰণা পাই আছো এই যন্ত্ৰণাময় ব্যৱস্থাটোৱে হৈছে নৰক আমি যেতিয়া নিজৰ ভুলটো উপলব্ধি কৰিছোঁ যে মোৰ এইটো ভুলৰ কাৰণে মোৰ এইটো শাস্তি হৈছে তেতিয়াহ'লে আমি জানিব লাগিব যে মই নৰকত মই দণ্ডিত হৈ আছোঁ কাৰণ যেতিয়ালৈকে মই নিজৰ ভুলটো মই নিজে মানি ল'ব পৰা নাই স্বীকাৰ কৰিব পৰা নাই তেতিয়ালৈকে আমি কিন্তু নিকাৰ ভঞ্জি আছোঁ এই জগততে কিন্তু নৰক দৰ্শন তেতিয়াও হোৱা নাই কিন্তু শাস্তিটো যেতিয়া আমি উপলব্ধি কৰিছোঁ তেতিয়া নিজৰ আত্মবিশ্লেষণত আমাৰ যিখন মহা যুদ্ধ চলি থাকে ভিতৰত সেয়া হৈছে নৰক গতিকে সেই নৰকৰ পৰা আমাক কোনে ৰক্ষা কৰিব স্বয়ং প্ৰভু ভগৱন্ত হৰি সেই নৰকত কোনে আমাক পতিত কৰায় যিবিলাক আমাৰ কাম ক্ৰোধ লোভ মোহ ইন্দ্ৰিয় আসক্তিবিলাক এই আসক্তিবিলাকেই আমাক আচলতে নৰকত পতিত কৰায় গতিকে সেইকাৰণে সেই নৰকৰ পৰা উদ্ধাৰ কোনে কৰিব মহাহৰি হৰি নামে নৰকৰ পৰা আমাক উদ্ধাৰ কৰে আমি বিষয় নৰকৰ কথা বাদ দিলো নেদেখা জমদূতে আহি আমাক নেদেখা নৰকলৈ নিয়ে আমাক মৃত্যুৰ পিছত শাস্তি দিব এইটো ভাগৱতে বৰ্ণনা দিছে তাৰ আধ্যাত্মিক পাৰমাৰ্থিক বিশ্লেষণ বেলেগ কিন্তু আমি জাগতিকভাৱে লৌকিকভাৱে আমাৰ দেহৰ ভিতৰতে যিখন নৰক আমি নিজে সাজি লৈছোঁ এইখন নৰকৰ পৰা উদ্ধাৰ পাবৰ কাৰণে প্ৰভু ভগৱন্তে হৰি নাম ল'বৰ কাৰণে আমাক কোৱা হৈছিল হৰি ৰূপে প্ৰভু ভগৱন্তে হৰণ কৰিব সমস্ত আসক্তিবিলাক গতিকে সেইকাৰণে তেওঁ হৰি ভগৱন্তে কৈছে তুমি যদি বিষয়ত ডুবি আছা বিষয়ৰ আসক্তত আছা বিষয়ৰ পৰা ওলাবলৈ কাৰণে যত্ন কৰা নাই সদায় সুখতেই তুমি ভুগি থাকিব বিচাৰিছা তেতিয়াহ'লে মই তোমাক কওঁ শুনা তোমাৰ সেই আসক্তিৰ জৰিয়তেও তুমি হয়তো মুক্তি পাবা তুমি হয়তো আনন্দিত হ'বা
জগতখন তুমি সুখেৰে ভোগ কৰিব পাৰিবা, কিন্তু তাৰ কাৰণত তুমি এটা কাম কৰিব লাগিব। যিকেইটা মহা তত্ত্ব মই সমস্ত জীৱকে দিছোঁ, তাৰ ভিতৰত ভাল আৰু বেয়া দুটা দিশ আছে। সেই দুটা দিশত দয়া, ক্ষমা, মৰম, চেনেহ, বিবেক, বুদ্ধি, ধৈৰ্য, সূৰ্য, এই সমস্ত এটা ঠাই এটা দিশত। এইবিলাক হৈছে দেৱশক্তি। আৰু আখৰিক শক্তি বা দৈত্য শক্তি হৈছে কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দেশ, কপটতা, এই সমস্তবিলাক। এতিয়া কৰ্ম কৰিবলৈ যাওঁতে তুমিতো বুজিয়েই পালা যে তুমিতো জানিলাই নিজকে যে মোৰ খংটো বেছি, ৰাগটো বেছি, সেইকাৰণে মই এইটো দুখ লগোৱাৰ কাৰণে মোৰ এইখিনি দুখ হ'ল, অপৰাধ হ'ল। বহুতে মোক নিন্দা বাসনা কিয় কৰিব লগা হ'ল? তাৰমানে মোৰ এই অপশক্তি যেতিয়া মোৰ কৰ্মৰ মাজেৰে আহি গ'ল। সেইকাৰণে ভগৱানে কৈছে, তুমি যদি সঁচাকৈ বিষয় কৰ্ম কৰি সুখী হ'ব বিচাৰা, তেতিয়াহ'লে তোমাক অপ্ৰয়োজন বুলি ভবা যিখিনি মহা বিপদগামী শক্তি, সেইখিনি তুমি মোক দিয়া। আৰু যিখিনি তোমাক লাগিব বুলি জানা, সেইখিনি তুমি লগত ৰাখা। ভাল বস্তুখিনি যিখিনি আমি দেখে যে দেৱ যিখিনি শক্তি, দেৱ শক্তিখিনি তুমি লগত ৰাখা। আৰু দৈত্য শক্তিখিনি তুমি মোক প্ৰদান কৰা। দৈত্য শক্তি প্ৰদান কৰাৰ লগে লগে মই সেই দৈত্য শক্তি তোমাৰ দেহৰ পৰা মই হৰণ কৰিম। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে হৰি নামে নৰকৰ পৰা যে আমাক যে ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে এই মহা জ্ঞানটো আমাক দিছে। আৰু সেই নৰকত, লৌকিকত আমাক কি দিছে? এজন মহাভক্তক সেই নৰকৰ অধিপতি পাতিছে। সেই নৰকৰ অধিপতিজন হৈছে কোন? যাক আমি যম বুলি কওঁ, যাক আমি ধৰ্ম বুলি কওঁ। সেই যম আৰু ধৰ্ম আন কোনো নহয়, ভগৱন্তৰ এটা নাম। ভগৱন্তৰ বৈকুণ্ঠৰ এজন তেওঁ পাৰিষদ, তেওঁ 12 বৈষ্ণৱৰ মহা তেওঁ এজন দেৱতাসকলৰ ভিতৰত এজনকেই মহা বৈষ্ণৱ ৰূপে তেওঁ স্বীকৃতি দিছিল। সেইজনে হৈছে সূৰ্যপুত্ৰ যম। হয়নে নহয় কওকচোন? তেওঁ এইফালে বৈকুণ্ঠৰ আসনতো থাকে, তেওঁ সদায় বৈকুণ্ঠৰ পাৰিষদ হিচাপে ভগৱন্তৰ লগত বৈকুণ্ঠত তেওঁ মহাসভা পাতি থাকে। আৰু তেওঁ নৰকত অধিপতি হৈ আছে। নৰকত জীৱবিলাকক মহাশাস্তি প্ৰদান কৰি তেওঁ ধৰ্ম ৰক্ষা কৰি আছে। গতিকে এইখন নৰকত যিয়ে সেই যমৰ বা সূৰ্যপুত্ৰৰ সেই ধৰ্মৰ সন্মুখীন হ'ব, তেওঁ নিশ্চয় উদ্ধাৰ পোৱাৰ ব্যৱস্থা থাকে। কিন্তু এনেকুৱা কিছুমান কৰ্ম কৰা যায়, যিখিনি কৰ্ম কৰাৰ ফলত ধৰ্মৰ ওচৰত বা সেই ৰজাৰ ওচৰলৈ যাবলৈ কোনো ব্যৱস্থা ল'ব লগা নাই। ৰজাই বিচাৰ কৰিব লগা নাই, সাধাৰণ বিচাৰতে তেওঁৰ দোষী সাব্যস্ত হৈ যায়। কোনখন নৰকত তেওঁৰ শাস্তি হ'ব সেইটো অৰ্ডাৰ মতে হৈ যায়। কিন্তু দৰ্শন যি মুহূৰ্তত হ'ব, সেই মুহূৰ্ততে তেওঁৰ কিবা নহয় কিবা এটা শুভাশুভ দিশ আছে। আৰু প্ৰত্যেক জীৱই, আমাৰ আধ্যাত্মিকত কৈ আছে, প্ৰত্যেক জীৱই যিসকলে মহাভক্তি নকৰি, যিসকলে সকামীভাৱে কৰ্ম কৰি সকামী ভক্তিৰে জীৱন নিপাত কৰিছে, তেওঁলোকে যমৰ দৰ্শন হ'বই লাগিব। যমৰ দৰ্শনৰ পিছতহে তেওঁ স্বৰ্গলৈ যাব নে নৰকলৈ যাব নে মৰ্ত্য লোকলৈ যাব, তাৰ বিচাৰটো হ'ব। কিন্তু যিসকলে মহাভক্ত, সেই ভক্তিৰ ফলত ভগৱন্তক যিসকলে তুষ্টি কৰিছে, তেওঁলোকে যমকলৈ যাব নালাগে। বিষ্ণুৰূপে আহি তেওঁলোকক বাহিৰে বাহিৰে লৈ গুচি যাব। সেইখন বিচাৰ বেলেগ। কিন্তু এই নৰকলৈ আমি সকামী থকা সমস্ত বিলাকৰে এবাৰ হ'লেও দৰ্শন হ'ব লাগিব। স্বয়ং যুধিষ্ঠিৰেই যমৰ দৰ্শন হ'ব লগা হ'ল। নিজৰ পিতৃ বুলি পৰিচয় দিয়ক বা নিদিয়ক বেলেগ কথা, তেওঁ যমৰ দৰ্শন হ'ল। যমৰ দৰ্শন হৈ তেওঁ ক'ত গ'ল? নৰকৰ দৰ্শন কৰিব লগা হ'ল। নৰক দৰ্শনৰ পিছতহে তেওঁ কোৱা হৈছে যে তুমি এতিয়া এই কলেবৰটো ইয়াতে থৈ তুমিহে এতিয়াহে তুমি বৈকুণ্ঠলৈ যাব পাৰিবা। গতিকে এই নৰকত এতিয়া মহাহৰি প্ৰভু ভগৱন্তৰ মহাভক্ত
সেই যম আছে আৰু হৰিৰে এক অংশ গতিকে নৰকত উদ্ধাৰ কৰোঁতা সেই নাম তত্ত্বটোৱে হৈছে হৰি ইয়াৰ পিছত আৰু অন্যান্য নামৰ তত্ত্বখিনি কৈ আছে যে অপথ্য ভোজনে ৰাখনটোক ধনন্তৰী আমি এই বিষয়ৰ আহাৰবিলাক গ্ৰহণ কৰোঁতে জানিতে অজানিতে আমি নানা দ্ৰব্য আমি সদায় ভক্ষণ কৰি আছোঁ আৰু তাৰ ফলত আমাৰ কি হয় ভোজনৰ দুখ হয় ভোজনৰ মন লাগে ভোজনৰ দুখৰ ফলত আমাৰ শৰীৰৰ পীড়া উপজে বেমাৰ ব্যাধি হয় মন সুস্থ নহয় আমাৰ ধ্যান সুস্থ নহয় ভকতি আমাৰ শুদ্ধ নহয় যোগভ্ৰষ্ট আমি হ'বলৈ বাধ্য হওঁ গতিকে আমি এই ভোজন শুদ্ধ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তৰ মহা অৱতাৰ ধনন্তৰী যাৰ হাতত অমৃতৰ কলহ আছে যিয়ে সমস্ত বিষয়ে দুখৰ পৰা ব্যাধিৰ পৰা আমাক ৰক্ষা কৰিব পাৰে গতিকে আমি সদায় সেই নামটো আমি শৰণ ল'ব লাগে ধনন্তৰী বুলি বেলেগ আৰু ব্যৱস্থা নাই স্বয়ং প্ৰভু ভগৱন্তে এটা ৰূপ অমৃত হাতত লৈ যেতিয়া দেখা দিব সৰ্ব ব্যাধি দূৰ হৈ যাব গতিকে ক্ষুধা তৃষ্ণাটো ঠিক তেনেকৈ প্ৰভু ভগৱন্তৰ এক মহা শক্তিয়ে আমাক সদায় সুখে সন্তোষে ৰাখিবৰ কাৰণে প্ৰযত্ন কৰে সেই নামটো হৈছে ঋষভ ঋষভ নাম লৈ প্ৰভু ভগৱন্তে কি কৰিছিল ইন্দ্ৰই যেতিয়া তেওঁ চিনিব পৰা নাছিল সেই ইন্দ্ৰই সমস্ত জগতত তেওঁ মহা যিটো আকাল সৃষ্টি কৰিল খৰ সৃষ্টি কৰিল দীৰ্ঘকাল বৃষ্টি নোহোৱা এটা অৱস্থা কৰিল তাৰ পিছত ঋষভে চিন্তা কৰিলে যে তুমিতো মোক চিনি পোৱা নাই মই কোন তোমাৰ নিজৰ শক্তিটো এটা দেখুৱাই আছা মইতো এটা সাধাৰণ নৰৰ ৰূপে মই জন্মগ্ৰহণ কৰিছো গতিকে সেই কাৰণে তোমাৰ এই অহংকাৰ বাৰু ঠিক আছে তেতিয়াহ'লে মই মোৰ শক্তিটো দেখুৱাব লাগিব ইন্দ্ৰৰ লগত তেওঁৰ কোনো কথাই তেওঁ যোগসূত্ৰ নাৰাখি তেওঁ নিজৰ যোগ বলেৰে কি কৰিলে তেওঁ আকাশ মণ্ডল বেলেগ ধৰণে তেওঁ সজাই দিলে তেওঁ নিজৰ যোগৰ বলত শীতল বায়ু সৃষ্টি হ'ল যোগৰ বলত মেঘৰ সৃষ্টি হ'ল আৰু সেই যোগৰ বলত মহা বৃষ্টি তেওঁ প্ৰদান কৰিলে তেতিয়াহে ইন্দ্ৰই উপলব্ধি কৰিলে যে মোৰ হাতত যিটো ক্ষমতা এই ক্ষমতাটো এতিয়া ক'ৰ পৰা কোনে পালে গতিকে তেতিয়াহে তেওঁ উপলব্ধি কৰিল যে এয়াই হৈছে প্ৰভু ভগৱন্তৰ এক মহা ৰূপ যিটো ৰূপক এতিয়া মই নিজৰ বল আৰু শক্তিৰে অহংকাৰে মই নাশ কৰিবৰ কাৰণে মই বিচাৰিছিল বা মোৰ সৰ্বশক্তি মই প্ৰয়োগ কৰিবৰ কাৰণে বিচাৰিছিল গতিকে সেই মহা আকালৰ দিনতো সংকটৰ দিনতো ৰোগগ্ৰস্ত হৈ গৈছিল সমস্ত জীৱ জগত আৰু তাক উদ্ধাৰ কৰিলে কি ৰূপে প্ৰভু ভগৱন্তৰ সেই ঋষভ নামেৰে ঠিক এনেদৰে যজ্ঞ ৰাখনটোকে মুক কলংকত যেতিয়া লোকৰ অপবাদ আহিব সঁচাই মিছাই কিছুমান যেতিয়া নিন্দা বাসনা চলিব তেতিয়া এক জ্ঞানেৰে প্ৰভু ভগৱন্তৰ ওচৰত যদি আমি যোগৰ মাজেৰে আমি আশ্ৰয় গ্ৰহণ কৰোঁ তেতিয়াহ'লে যজ্ঞ নামৰ যিটো মহাৰূপ সেই যজ্ঞ ৰূপে আমাক ৰক্ষা কৰিব ইয়াৰ আগতে যজ্ঞৰ নামটো উল্লেখ কৰিছে যোগভ্ৰষ্ট অৱস্থাত প্ৰভু ভগৱন্তে যজ্ঞ নামেৰে আমাক ৰক্ষা কৰিব ঠিক তেনেদৰে আমাক মহাকলংকটো আমাক সেই যজ্ঞ পুৰুষে উদ্ধাৰ কৰিব আৰু কৈছে বলভদ্ৰ ৰাখনটোক দুৰ্ঘট কালত দুৰ্ঘট সময়ত বলোৰাম যাক আমি কওঁ যাক বলভদ্ৰ বুলি কৈছে বল আছে আৰু ভদ্ৰও আছে চাওকচোন দেই যাৰ বল আছে অহংকাৰ আছে সেয়া দৈত্যসকলৰ কথা দৈত্য বুদ্ধিৰ কথা যাৰ শক্তি আছে অহংকাৰ আছে কিন্তু যাৰ বল আছে কিন্তু তাৰ নম্ৰতাও আছে বিনয়তা আছে ভদ্ৰতাও আছে সেই হৈছে বলভদ্ৰ ভগৱন্তে সেই কাৰণে সেই বলভদ্ৰৰ নাম লৈ কাক ৰক্ষা কৰি আছে যে যিসকলে
দুৰ্ঘট অৱস্থাত পতিত হৈ আছে সেইসকলক তেওঁ উদ্ধাৰ কৰিছে যদিহে কোনোবাই তেওঁক বিচাৰে তাৰ পিছত কৈছে অনন্ত ৰাখন্তক মুখ সৰ্পৰ বিষত যেতিয়া কালৰূপী সৰ্পই তেতিয়াই কুৰ বুদ্ধিৰে হয়তো কাৰোবাক দংশন কৰিব পাৰে কিন্তু মহাভক্তক দংশন কৰিলেও সেই ব্যাধিয়ে একো ক্ষতি কৰিব নোৱাৰে যদিহে সেই মহাভক্তজন যদি ঈশ্বৰৰ নামত ঈশ্বৰৰ যজ্ঞত যদি তেওঁ মানে প্ৰতিষ্ঠিত হৈ থাকে প্ৰমাণ দেখোন প্ৰহ্লাদকে ক'ব পাৰে নহয় জানো বাৰু সৰ্পে যেতিয়া তেওঁ কামুৰিব বিষধৰ সৰ্পক যেতিয়া লগাই দিছিল বিষধৰ সৰ্পে আহি কামুৰিলে কিন্তু তেওঁ যুগভস্ত অৱস্থাত থাকোঁতে ভগৱন্তৰ মহাশক্তি দেহৰ ভিতৰত থাকোঁতে লোহাময় শিলাময় হৈ গ'ল সমস্ত দেহ ক'বই নোৱাৰে প্ৰহ্লাদে কিন্তু ইফালে তক্ষক ৰূপীয়ে মহাকাল ব্যাধি সৰ্পই খুট মাৰি দিয়াৰ লগে লগে দাঁত ভাগি গৈছে অৰ্থাৎ সেই সময়ত প্ৰভু ভগৱন্তৰ অনন্ত নামৰ যিটো মহাশক্তি সেই শক্তিটো ৰক্ষা কৰিছে চিন্তা কৰি চাবচোন দেই গুৰুসকল অনন্ত হৈছে প্ৰভু ভগৱন্তৰ শয়ন সজ্জা মহাভক্ত পিছৰ পৰ্যায়ত সৃষ্টিৰ ব্যৱস্থাত বৰ্ণনা দিছে কৈশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা কদ্ৰু আৰু বিনতা কদ্ৰু আৰু বিনতাৰ যিটো আখ্যান সেইটো বা বেলেগ কিন্তু কদ্ৰুৰ 100জন পুত্ৰ সেই 100জন পুত্ৰই গোটেই কেইজনেই তেওঁলোকে কুৰৰ ৰূপত আছে মহা মানে দৈত্য ৰূপত তেওঁলোক উপবিষ্ট হৈ আছে কিন্তু সেই 100জন পুত্ৰৰ ভিতৰত যিজন জ্যেষ্ঠ সেইজনেই হৈছে অনন্ত সেইজনেই হৈছে মহাভক্ত আৰু সেইজন মহাভক্ত অনন্তৰ কাৰণতে কদ্ৰুৰ 100 পুত্ৰ প্ৰভু ভগৱন্তৰ ভক্ত ৰূপত তেওঁলোকেও ৰক্ষা পৰিল কিন্তু ইফালে তেওঁলোকে কিন্তু ভগৱন্তক তুতি কৰা নাছিল প্ৰথমতে ভক্তি কৰা নাছিল কিন্তু অনন্তৰ শক্তিৰ কাৰণে অনন্তৰ জৰিয়তে কাৰণ অনন্তৰ এটা কামনা আছে যে মোৰ ভাতৃগণৰ শত সহস্ৰ অপৰাধ হে প্ৰভু তুমি ক্ষমা কৰিবা এয়া অনন্তৰ মহা স্তুতি ভক্তৰ স্তুতি জানো ভগৱন্তে জানো অস্বীকাৰ কৰিব পাৰে গতিকে এই কাৰণে যদি সৰ্পৰ ভয়ত যদি আমি ত্ৰস্তমান হ'ব লগা এটা পৰিৱেশ আহে তেতিয়া অনন্ত নাম লৈ ভগৱন্তৰ আমি কৃপা পাব পাৰোঁ কিন্তু সেই অনন্তৰ নাম নলৈ আমি সাধাৰণতে অন্য এজন ঋষিৰ নামকো লৈ সৰ্পৰ পৰা ৰক্ষা পাবৰ কাৰণে যত্ন কৰোঁ সিও কামত দিয়ে হয়নে নহয় বাৰু আস্তিক ঋষিৰ জৰিয়তে সৰ্প কুল ৰক্ষা কৰাৰ মহাবৰ্ণনা মহাভাৰতত সুন্দৰভাৱে প্ৰদান কৰিছে গতিকে সেই আস্তিক নামটো লোৱাৰ পিছত কোনো বিষধৰ সৰ্পয়েও কেতিয়াও তেওঁ আক্ৰমণ নকৰে বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে আৰু সেই বিশ্বাসৰ এতিয়ালৈকে কোনো ক্ষেত্ৰত কেতিয়াও অৱমাননা হোৱা নাই বুলি আমাৰ ধাৰণা গতিকে সেই বলভদ্ৰ পথত ৰাখে সৰ্পৰ বিষত অনন্তই ৰাখে ঠিক তেনেকৈ অজ্ঞানত কোনে ৰাখে আমিতো অজ্ঞানী হৈ আছো অজ্ঞানত ৰক্ষা কৰোতা জন হৈছে ভগৱন্তৰ অন্য এক ঋষি অৱতাৰ ব্যাস ৰূপে প্ৰভু ভগৱন্তে আমাক অজ্ঞান অন্ধকাৰৰ পৰা আমাক দিব্য জ্ঞানৰ দৃষ্টিলৈ আমাক লৈ যাব পাৰে সেইকাৰণে প্ৰভু ভগৱন্তে আহি তেওঁ এই সংসাৰত নিজৰে তত্ত্ব পৰিচয়টো চিৰদিনৰ কাৰণে প্ৰচাৰ কৰিবলৈ 14 শাস্ত্ৰ 18 পুৰাণ মহাভাগৱত মহাভাৰত এই সমস্তবিলাক কাৰ জৰিয়তে ৰচনা কৰিলে ব্যাসৰ জৰিয়তে আৰু সেই ব্যাসকে সেই কাৰণে কৈছে অজ্ঞান অন্ধকাৰ দূৰ কৰা সেই মহাশক্তি মহা নাম সেই ব্যাসৰ নামত আমি অজ্ঞান অন্ধকাৰৰ পৰা দূৰ কৰিব পাৰোঁ আৰু বুদ্ধৰ আসন্তক পাখণ্ডৰ বিবাদত যিটো বুধ শক্তি
উচিত অনুচিত যিটো বিচাৰ কৰিব পৰা বিবেকৰ যিটো মহাশক্তি সেই শক্তিটোকে কোৱা হৈছে প্ৰকৃততে বুদ্ধ আৰু সেই বুদ্ধ শক্তিটোৱে পাখণ্ডৰ বিবাদত আমাক ৰক্ষা কৰে তাৰ মানে কোনোবাই ভাল বুলি কৈছে কোনোবাই বেয়া বুলি কৈছে তাৰ মাজত তুমি নিজৰ যুক্তিটো যদি প্ৰতিপন্ন কৰিবলৈ যোৱা তেতিয়াহলে মহাযুদ্ধ এখন হ'ব গতিকে সেই কাৰণে কৈছে যদি পাখণ্ডৰ বিবাদ চলি আছে তুমি জানা উচিতটো কোনটো অনুচিতটো কোনটো কিন্তু উচিত অনুচিতটো বিচাৰ কৰাৰ পৰিৱেশ তাত নাই গতিকে নিজকে ৰক্ষা কৰিবৰ কাৰণে নিজৰ বিবেকক বুদ্ধিক তুমি ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু তেতিয়াই বুদ্ধ নামেৰে তোমাক ৰক্ষা কৰিব আৰু কলিৰ মলত আমি সমস্তবিলাক জন্মগ্ৰহণ কৰিছো কলিৰ মলে আমাক আগুৰি ধৰিছে আৰু এই কলিৰ মলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে কলিৰ শেষৰ হবা কলকি অৱতাৰ কাটি মাৰি মেলচক কৰিব বুন্দামাৰ কাটি মাৰি মেলচক বুন্দামাৰ কৰাৰ কাৰণত কোনে ৰক্ষা কৰে সেই প্ৰভু ভগৱন্তে যি সকলে ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ কৰ্ম কৰিবৰ কাৰণে সুযোগ পোৱা নাই তেওঁলোকে সেই যি সকল নৰকগামী সেই মহাপাখণ্ডৰূপী সেই মহাশক্তিসমূহৰ পৰা তেওঁলোকে আঁতৰত থাকিবলৈ বাধ্য হয় তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে কলকিৰ মহাৱতাৰ আৰু কলকি অৱতাৰৰ লগে লগে সত্য যুগৰ আৰম্ভণি গতিকে সেই কাৰণে কৈছে কলকি নাম লৈও আমি কলিৰ মলৰ পৰা উদ্ধাৰ পাব পাৰো গতিকে কলকি নামেৰে আমি বেলেগ ভাৱনা ল'ব নালাগে কলি আৰু কলকি দুটা বেলেগ ৰূপ কলকি হৈছে প্ৰভু ভগৱন্তৰ ৰূপ আৰু কলি হৈছে এটা আখৰিক এক মহা শক্তি যিটো শক্তিক আশ্ৰয় কৰি প্ৰভু ভগৱন্তে সত্য যুগৰ পৰা দাপৰ তেতা দাপৰ আৰু এই কলি যুগত আজি এই কলি পুৰুষৰ দ্বাৰাই প্ৰভু ভগৱন্তে কলকি অৱতাৰ ধাৰণ কৰিব লগা হ'ল আৰু সেই কলকি ৰূপে কলিৰ মলৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰে এনেদৰে প্ৰভু ভগৱন্তে নামৰ মহাতত্বৰে নাৰায়ণ কবচৰ মহা ৰহস্য তত্ত্ব ভেদ হৈ আছে ইন্দ্ৰক দি আছে নাম কেইটা দিলেই নহব নহয় নাম কেইটাৰ লগতে তাৰ ৰহস্যটোকো তেওঁ ভেদ কৰি দিব লাগিব যে এইটো নামে কি কৰে জানিব লাগিব জানিলেহে আমাৰ কামত আহিব যদি মহাৰত্ন এটা কোনোবাই যদি বাটতে পাই যদি আমাক দিয়ে যে এইটো লৈ যোৱা যেনেকৈ দুৰ্বাসাই এদিন কি কৰিছিল এই ইন্দ্ৰকে বৈজয়ন্তী মালা পাত দি দিছিলে লোৱাচোন লোৱা এডালটো মোক নালাগে তোমাকে লোৱা তেওঁ সেই ৰহস্যটো বুজিয়ে নাপালে এই বৈজয়ন্তী মালাই কি কৰিব এইটো সময়ত কথাটো হয়নে নহব ঠিক তেনেকৈ আমি ৰহস্যটোক আমি জানিব পাৰিব লাগিব নজনা নুশুনাকে যদি আমি মূল্যৱান বস্তু এটা হাতত ৰাখো তেতিয়াহ'লে আমাৰ কোনো কামত নাহে গতিকে সেই বস্তুটোৰ মূল্যটো আমি বুজিব পাৰিলেহে আমি নিশ্চয় উপকৃত হ'ব পাৰো কৃষ্ণ জয় কৃষ্ণ হিৰপবানেৰা কুণ্ঠ মূৰ্তি ধৰি নাৰায়ণ চক্ৰধৰি বিষ্ণুৰে ৰাকুণ্ঠ মধ্য দিন অপৰাণে মধুৰিপু ধৰি উগ্ৰ ধনু